এতিয়া এটা বহু চৰ্চিত শব্দটো হ'ল চেনিটাইজাৰ। তো এই চেনিটাইজাৰটো একচুৱেলি হয় কি, তো ইয়াৰ মেইন কামটো কি, তো এইটো ছ'চিয়েল মিডিয়াত বহুত দেখা পাইছে। তো আজি মই সেই বিষয়ে অলপ ভাবিলোঁ যে এটা ভিডিঅ' এটা বনাই লওঁ। তো চেনিটাইজাৰ প্ৰথম কামটো হ'ল যে যিখিনি আপোনাৰ হাতত ভাইৰাছ নাইবা বেক্টেৰিয়া আছে তো সেইখিনি আপোনাক ধ্বংস কৰি দিব। আৰু চেনিটাইজাৰ আপোনাৰ দুটা আছে, এটা আছে লিকুইড, এটা আছে ড্ৰাই। তো ড্ৰাইটো আপোনাৰ নৰ্মেলি বেছিভাগ ধৰি লওক শ্বপিং মল, এয়াৰপৰ্ট, হয়তো তেনেকুৱা জনসমূহ য'ত আপোনাৰ পানীৰ ব্যৱস্থাটো খুব কম, তাত আপোনাৰ ড্ৰাই চেনিটাইজাৰটো ব্যৱহাৰ কৰা হয়। আৰু আপোনাৰ এটা আছে লিকুইড, তো সেইটো আপোনাৰ হেণ্ড ৱাছৰ ক্ষেত্ৰত, তো যেনেকৈ আপুনি নৰ্মেলি চাবোনেদি হাত চাত ধুই, ঠিক তেনেকুৱা এইটো আপুনি হাতটো ধুই লৈ কিনে আপুনি পানীত ৱাছ কৰিব পাৰে। আৰু যেতিয়া আপোনাৰ পানীটো আছে সেই পানীটো আপোনাৰ ৰানিং ৱাটাৰ হ'ব লাগিব, অৰ্থাৎ নদী, যদি আপুনি বেচিনৰ পৰা ধুই আছে বেচিনত ডাইৰেক্ট হ'ব পাৰে, যাতে পানীটো ৰিইউজ নহয়, মানে সেই পানীটো যাতে একেবাৰে ওলাই যায়। তো ডাবল যাতে সেইটো নহয়, যাতে বেক্টেৰিয়াটো তাতে নাথাকে। তো এতিয়া আৰু এটা কথা হ'ল যে চেনিটাইজাৰো দি অকল হাত ধুলে অকল বেক্টেৰিয়াটো নোহোৱা হ'ব নেকি, আৰু বেলেগ কিবা উপায় আছে নেকি? আপোনাৰ চেনিটাইজাৰ আৰু চাবোন, ঠিক তেনেকুৱা আৰু বেলেগ যিবিলাক ডিটাৰজেণ্ট আছে, তো তেওঁলোকৰ কাম এটাই হ'ল যে হাতত থকা যেতিয়া আপুনি হাতটো হেণ্ড ৱাছ কৰিব, তো সিহঁতৰ যাতে যিটো বেক্টেৰিয়া থাকে এই বেক্টেৰিয়াটো ধ্বংস কৰা। তো বাকী বেলেগ একো কাম নাই। চ' কিছুমানে যদি ভাবি থাকে যে চেনিটাইজাৰটো হাত ধুই থাকিলে কৰোণা ভাইৰাছৰ পৰা মুক্ত হ'ম, তেনেকুৱা একো নহয়। চেনিটাইজাৰ এইকাৰণে ব্যৱহাৰ কৰা হৈছে যাতে এইটো আপোনাৰ ইজিলি ব্যৱহাৰ হয়। মানে আপুনি যদি এতিয়া আপুনি বাহিৰত আছে ক'ৰবাত, হেণ্ড চেনিটাইজাৰ এটা আছে, তো আপুনি ডাইৰেক্ট এইটো আপুনি অলপ সময়ৰ মূৰে মূৰে আপুনি হাতত লগাই কিনে আপুনি আপোনাৰ যিটো হাত আছে এইটো আপুনি পৰিষ্কাৰ কৰি ৰাখিব পাৰে, তো আপোনাৰ বেক্টেৰিয়া মুক্ত কৰিব পাৰে। আৰু যদি আপুনি ঘৰতে আছে নাইবা আপোনাৰ ওচৰত ঠিক তেনেকুৱা পানীৰ ব্যৱস্থা আছে, তেন্তে আপোনাৰ কাৰণে চেনিটাইজাৰ নহ'লেও হ'ব, আপোনাৰ যিটো হেণ্ড চেনিটাইজাৰ আছে এইটো নহ'লেও হ'ব। যিটো চাবোন আছে তো চাবোনেদি আপুনি হাত চাত ধুই কিনে আপুনি এইটো ভাইৰাছ মুক্ত কৰিব পাৰিব। তো চেনিটাইজাৰ দি হাত ধুই থাকিলে, অৰ্থাৎ হাতত লগাই থাকিলে যে কৰোণা ভাইৰাছৰ পৰা মুক্ত পাম নেকি, ঠিক কথাটো তেনেকুৱা নহয়। কথাটো হ'ল যে আপোনাৰ সজাগতাৰ কাৰণে, যিটো আপোনাৰ হাতত বেক্টেৰিয়া আছে, আপোনাৰ বেছিভাগ আপুনি যিকোনো বস্তু আপুনি টাচ কৰোঁতে আপোনাৰ হাতত বেক্টেৰিয়া লাগে, ঠিক তেনেকৈ সেই হাতটোৱে আমি হয়তো কিছুমান খোৱাৰ সময়ত ব্যৱহাৰ কৰোঁ, কেতিয়াবা আমি নাকত ব্যৱহাৰ লাৰি দিওঁ, মুখত লাৰি দিওঁ, যাতে এই ভাইৰাছটো যাতে ভিতৰত সোমাব নোৱাৰে। মানে চেনিটাইজাৰৰ দ্বাৰা মানে হাতটো পৰিষ্কাৰ কৰাৰ পিছত বেক্টেৰিয়াখিনি মৰি যাব। চ' আপুনি নৰ্মেলি আপোনাৰ যিখিনি আপোনাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হোৱে যিখিনি আমাক জনাইছে যে যিমান পাৰে আপুনি আপোনাৰ মুখ নাইবা নাকৰ পৰা যিমান পাৰে আপুনি আপোনাৰ হাতটো অলপ দূৰত ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ য'তে ত'তে নলগাব, কাৰণ কেতিয়াবা ক'ত ভাইৰাছ লাগি যাব আপুনি গম নাপাব। তো সেইকাৰণে যিখিনি সতৰ্কতা অৱলম্বনৰ কথা কৈ আছে সেইখিনি আমাৰ কৰাটো দৰকাৰ। বাকী ভিডিঅ'টো বেছি লং নকৰিম, ভিডিঅ'টো ভাল লাগি থাকে, ইনফৰ্মেটিভ হিচাপত লাগি থাকে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তাৰ কাষত দৰকাৰ ঘণ্টিডাল টিপি দিব। আৰু তেনেকুৱা যদি আৰু অলপ বেছিকৈ সহায় কৰিব খুজিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো পুনৰ লগ পাম।